যে 2022-23 বৰ্ষৰ যি সংগীত নাটক একাডেমী বঁটা সেই একাডেমী বঁটা ইতিমধ্যে ঘোষণা কৰা হৈছে। অসমৰ কেইবাগৰাকীও ব্যক্তিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট নাট্যকাৰ সাংস্কৃতিক কৰ্মী গুণাকৰ দেৱগোস্বামী আমাৰ লগত আছে। তেখেতেও সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব? প্ৰথম প্ৰতিক্ৰিয়া মানে এইটো আচলতে অসমীয়া নাটকলৈ দিয়া এটা স্বীকৃতি আৰু নাট্য পৰিচালনাৰ ক্ষেত্ৰত কৰি থকা কামবিলাকৰ এটা আচলতে স্বীকৃতি আৰু খুবেই ভাল লাগিছে। পুৰস্কাৰ পালেতো আৰু খুব সকলোৰে ভাল লাগে আৰু কাম কৰাৰ উৎসাহ পোৱা যায়। গতিকে এইটো আচলতে গোটেই কামখিনি বা গোটেই এই যিটো স্বীকৃতিটো আঁৰত মোৰ অনুষ্ঠানটো যিটো পূৰ্বৰংগ, সেই পূৰ্বৰংগৰ কৰ্মীসকলৰ এটি অক্লান্ত পৰিশ্ৰম, মোক কৰা সহযোগ আৰু মোৰ ঘৰখন, বিশেষকৈ মোৰ পৰিবাৰৰ যিটো মোৰ লগত মোৰ ঘৰৰ লগতে মোৰ যিটো কাম, যিটো মোৰ অনুষ্ঠানৰ লগত কৰা তেওঁৰ কষ্ট আৰু মোৰ যিমানবোৰ অনুৰাগী আছে, গোটেই অসমত যিমানবোৰ মোৰ সহকৰ্মী আছে, সেই সহকৰ্মীসকলৰ এটা কষ্টৰ ফল বুলি মই ভাবোঁ। আপুনি যিহেতু এগৰাকী সাংস্কৃতিক কৰ্মী, এগৰাকী নাট্যকাৰ, দায়িত্ব বাঢ়িব ইয়াৰ পিছত আপোনাৰ? নিশ্চয় দায়িত্ব বাঢ়িব। আৰু মই ব্যক্তিগতভাৱে এনেকুৱা নহয় যে পুৰস্কাৰ পোৱাৰ কাৰণে মই আকৌ বেলেগ কিবা কাম কৰিম, এনেকুৱা নহয়। মোৰ পৰিকল্পনা এটা থাকেই। গতিকে এই পৰিকল্পনাটোত যথেষ্ট পৰিশ্ৰম থাকে, যথেষ্ট চিন্তা থাকে। গতিকে এইটো এটা প্ৰেৰণা, আৰু এইটো কাম কৰাৰ কাৰণে আৰু এটা প্ৰেৰণা, যাতে মই আৰু ভালকৈ কাম কৰিব পাৰোঁ। আৰু চবতকৈ ডাঙৰ কথা পইচা। গতিকে পইচা, আৰ্থিক কথাটো খুব আচলতে প্ৰয়োজনীয়। এতিয়া মই ইয়াৰ পিছত যিখন ড্ৰামা কৰিম, সেই নাটকখনৰ কাৰণে হয়তো মই পইচা চিন্তা কৰিবলগীয়া নহ'ব, কাৰণ পুৰস্কাৰটোৰ লগত এটা পইচা আছে। মোৰ কাৰণে এই মুহূৰ্তত সেইটো কিন্তু বহুত ডাঙৰ কথা। আপোনাৰ পৰৱৰ্তী পৰিকল্পনা বা নাটক লৈ পৰিকল্পনা মোৰ আছে। মানে শেহতীয়াকৈ মোৰ দ্ৰোণাচাৰ্য বুলি নাটক এখন হৈছে। সেইখন নাটকো ভাৰতৰ বিভিন্ন ঠাইত মঞ্চায়ন হৈ আছে। তাৰপিছত সূৰ্য হেনো নামে আইৰ বুকুৱেদি বুলি এখন নাটক আছে। সেইখন নাটকৰো বিভিন্ন শ্ব' হৈ আছে। আৰু আহিবলগীয়া দিনটোত মোৰ সম্পূৰ্ণ নতুন নাটক এখন হ'ব, মীৰা মাজুলীৰ এজনী ছোৱালী। সেইখনৰ কাৰণেও এতিয়া প্ৰস্তুতি আৰম্ভ হ'ব। আপোনাৰ যিটো অনুষ্ঠানটো, এই অনুষ্ঠানৰ লগত আপোনাৰ বহু মানুহ জড়িত হৈ আছে। আচলতে এই যিটো অনুষ্ঠান চলাবলৈ যথেষ্ট কষ্টও কৰিবলগীয়া হয়। কষ্টটো হয়, যথেষ্ট কষ্ট হয়। কিন্তু মোৰ অনুষ্ঠানটোৰ লগত জড়িত যিখিনি শিল্পী আছে, যিখিনি কলা কৌশলী আছে, যিখিনি সাংস্কৃতিক কৰ্মী আছে, তেওঁলোক মোক যথেষ্ট সহায় কৰে।